নমস্কাৰ বন্ধু বান্ধৱীসকল, খানাপাৰাত নিযুক্তিপত্ৰ লাভ কৰা ৬২জন শিক্ষকৰ নিযুক্তি বাতিল। এই সম্পৰ্কত এটি বাতৰি প্ৰকাশ পাইছে, আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। ৰাজ্যৰ প্ৰায় ২৪,০০০ ঠিকাভিত্তিক শিক্ষকে নতুন দৰমহাৰে নতুন নিযুক্তিপত্ৰ লাভ কৰিছিল যদিও তেওঁলোকৰ মাজৰ পৰা ৬২গৰাকী শিক্ষকৰ নিযুক্তি বাতিল কৰা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত যোৱা ২ ছেপ্টেম্বৰত নিযুক্তিপত্ৰ বিতৰণৰ দিনাখনেই বিদ্যালয় শিক্ষা বিভাগৰ সচিবে নিযুক্তিৰ আবেদন পত্ৰৰ পুনৰ পৰীক্ষণৰ SOP জাৰি কৰিছিল। নিয়মীয়া শিক্ষক নিযুক্তিৰ SOPত শিক্ষকসকলৰ নথিপত্ৰসমূহ অৰ্থাৎ আবেদনসমূহ তন্নতন্নকৈ দণ্ডাধীশৰ দ্বাৰা পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছিল। ৫,৭০৪গৰাকী শিক্ষকৰ নথিপত্ৰত সন্দেহ উপজাত পৰীক্ষণৰ বাবে লোৱা হৈছিল। শিক্ষকসকলৰ নথিপত্ৰসমূহ পৰীক্ষা সম্পন্ন হয়। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আজি এক্সত উল্লেখ কৰে যে নিৰ্দিষ্ট কাৰণত নিয়মীয়া নিযুক্তি স্থগিত ৰখা এই শিক্ষকসকলৰ আবেদন পুনৰ পৰীক্ষা সম্পন্ন কৰা হয়। ষষ্ঠ অনুসূচীৰ ৭৬৬জনকে ধৰি ৫,৬২০জনৰ আবেদন নিষ্পত্তি কৰা হ'ল। তেওঁলোকৰে নিযুক্তিপত্ৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। ষষ্ঠ অনুসূচীৰ অঞ্চলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ নিযুক্তিপত্ৰ পোনপটীয়াকৈ পৰিষদৰ কৰ্তৃপক্ষৰ পৰা লাভ কৰিব পাৰিব। আবেদন পৰীক্ষণৰ অন্তত ২২গৰাকী প্ৰাৰ্থীৰ নিয়মীয়া নিযুক্তিপত্ৰ এতিয়াও চূড়ান্ত কৰিবলৈ বাকী আছে। আনহাতে ৬২জন আবেদনকাৰী জালিয়াতিৰ বাবে নাকচ কৰা হৈছে বুলি মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু মহোদয়ে এক্সত সদৰি কৰিছে। অৰ্থাৎ প্ৰাথমিক শিক্ষা বিভাগে ৬২গৰাকী শিক্ষকৰ নিয়মীয়াকৰণ নিযুক্তিপত্ৰ বাতিল কৰিছে। ইফালে প্ৰাথমিক শিক্ষা সঞ্চালকে আজি জাৰি কৰা এখন জাননীত উল্লেখ কৰা হৈছে যে যোৱা ৩ ছেপ্টেম্বৰৰ পৰা কালি ৮ ছেপ্টেম্বৰ পৰ্যন্ত নিয়মীয়া নিযুক্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীয়ে দাখিল কৰা ওজৰ আপত্তিৰ ৮৩৪খন আবেদন পৰীক্ষণৰ পৰ্যায়ত আছে। আনহাতে বিদ্যালয়ৰ নাম অৰ্থাৎ ডাইচ কোড ভুল হোৱাৰ কাৰণে ৮৭খন আবেদন পৰীক্ষণৰ পৰ্যায়ত আছে। গতিকে এই গুৰুত্বপূৰ্ণ বাতৰিটো আজি আপোনালোকলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ শিক্ষামূলক বা বাতৰি, বিশেষকৈ শিক্ষক নিযুক্তি বা বিজ্ঞাপন সম্পৰ্কীয় বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ।